নাজিৰাত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত নাজিৰা সাংবাদিকৰ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা নাজিৰাত আৰক্ষী জোৱানৰ সাংবাদিকক অন কেমেৰাৰ সন্মুখত উলিয়াই প্ৰাণনাশৰ বাবে উদ্যত হোৱা ঘটনাৰ 24 ঘণ্টা আমি কলা বেজ পৰিধান কৰি সংবাদকৰ্মী হিচাপে বৰ লজ্জিত হৈ আমি ৰাজপথৰ কাষত জনসাধাৰণৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰিবলগীয়া হৈছে। আমি এনেকুৱা এটা কাৰ্যসূচী হাতত ল'বলৈ কিয় বাধ্য হ'লোঁ আৰু এই কাৰ্যসূচী আমি কিমানলৈকে আৰু প্ৰসাৰিত কৰিব লাগিব, আমি কিমানলৈ প্ৰসাৰিত কৰিব দৃষ্টিত আমি এটা চিন্তা কৰি আছোঁ। কিন্তু এইখিনি মুহূৰ্তলৈকে কিন্তু আমি অপেক্ষা কৰি আছিলোঁ যে যোৱা 36টা ঘণ্টা অতিক্ৰম কৰা পৰ্যন্ত নাজিৰাৰ যিসকল সংবাদকৰ্মীয়ে আৰক্ষীৰ গুলীৰ সুমুকি তেওঁলোকে শুনিছিল, যেতিয়া তেওঁলোকক ONGCৰ নিয়োজিত সুৰক্ষাৰ জোৱানে তেওঁলোকক গুলীয়াই মাৰিম বুলি বন্দুকৰ কাকত হাত দিছিল, ঠিক তেনেকুৱা পৰিস্থিতিত সেই আৰক্ষীক সেই ঠাইতে চিনাক্ত কৰি আৰক্ষীৰ ওচৰত চমজাই দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পৰাকৈ এজাহাৰ দাখিল কৰা হৈছিল। আৰু সেই মুহূৰ্তত এজাহাৰ দাখিল কৰাৰ 24 ঘণ্টা আৰু 24 ঘণ্টাৰ পৰৱৰ্তী 36 ঘণ্টাও অতিক্ৰম কৰি যোৱাৰ মুহূৰ্তত কিন্তু অসম আৰক্ষীৰ বিশেষকৈ নাজিৰা আৰক্ষীৰ কোনো ইতিবাচক পদক্ষেপ, কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ আমি দেখা নাপালোঁ। আৰু তাৰ লগতে এটা আটাইতকৈ ডাঙৰ কথা, প্ৰতাৰক ৰূপে পৰিণত হৈছে আৰক্ষী যিদৰে, ঠিক একেদৰে প্ৰতাৰণাৰ দলিলত তেওঁলোকেও ভৰি দিছে নেকি যে নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ লগত সিদিনা আমি দেখা পাইছিলোঁ যে আমাক আহ্বানো জনাইছিল যে আপোনালোকে আটক কৰি অনা ব্যক্তিজনক যেতিয়া আমি গাড়ীৰে ভৰাই আমি থানালৈ লৈ যাম, গাড়ীৰে পৰিবহণ কৰি থানালৈ লৈ যাম, সেই সময়ত যাতে তাত উপস্থিত দল সংগঠন বা আপোনালোকে কোনো ধৰণৰ ঠেলা হেঁচা নকৰে, কোনো ধৰণৰ আক্ৰমণ কৰিবলৈ উদ্যত নহয়। আমি সকলোখিনি পৰিৱেশ তেওঁলোকৰ আশ্বাসত আমি শান্তি শৃংখলা আৰু গণতন্ত্ৰৰ পৰম বিশ্বাসী হিচাপে আমি সেইখিনি মানি লৈছিলোঁ আৰু তেওঁক থানালৈকে সুৰক্ষাৰ মাজেৰে লৈ যোৱাত আমি সহায় কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিছিলোঁ যে যিদৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, যিদৰে অসামৰিক প্ৰশাসনৰ মুৰব্বীও তাত উপস্থিত আছে, আমি তেতিয়া ভাবিছিলোঁ সঁচাকৈ তেওঁলোকে জনসাধাৰণে কেতিয়াবা উজৰাপত্তি কৰিবলগীয়া থল থাকিলেও অন্ততঃ সাংবাদিকসকলৰ ক্ষেত্ৰত তেনেকুৱা থল আজি নাথাকিব। কিন্তু আটাইতকৈ পৰিতাপৰ কথা, আমি জনসাধাৰণক আহ্বান জনাম যে চূড়ান্ত প্ৰতাৰকৰ প্ৰশাসনত পৰিণত হৈছে অসম আৰক্ষী আৰু অসম আৰক্ষীৰ এই চূড়ান্ত প্ৰতাৰণাৰ প্ৰতিবাদত আজি নাজিৰাৰ ৰাজপথত সাংবাদিক। ধন্যবাদ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ এতিয়া নিৰাপত্তা নাই, যিহেতু নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকসকলে। আজি যিটো দিনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা যি দিনটোত সাংবাদিকৰ দিন হিচাপে গণ্য কৰে সকলোৱে, সেই দিনটোতে আৰক্ষী প্ৰশাসনে যি তেওঁলোকৰ বৰ্বৰতা দেখুৱালে সাংবাদিকৰ ওপৰত, ONGCৰ আৱাসিক এলেকালৈ যাবলৈ দুজন সাংবাদিকে যেতিয়া চেষ্টা কৰিছিলে বা তেওঁলোক তালৈ প্ৰৱেশত তেওঁলোকৰ 25 নম্বৰ বেটেলিয়নে বাধা দিয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছিল ONGCৰ আৱাসিক এলেকাৰ সন্মুখভাগ। আৰু তেতিয়াই যি নাজিৰা থানাৰ আৰক্ষী আহি তাত সাংবাদিকক বাধা প্ৰদান কৰাৰ লগতে তেওঁলোকে বৰ্বৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল, যাৰ ফলত এতিয়া সাংবাদিকসকল নিৰাপত্তাত ভুগি তেওঁলোকৰ ন্যায় বিচাৰি তেওঁলোকে আৰক্ষীৰ কাষ চাপিছিল। আৰু প্ৰতিবাদ আজি তাৰ পৰিপ্ৰেক্ষিততে এই নাজিৰাৰ মাজমজিয়াত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আৰু এটা লজ্জাজনক কথা, যিহেতু অসম আৰক্ষীয়ে তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ নিজৰ যি কুকৰ্ম, তেওঁলোকৰ এই চৰিত্ৰসমূহ প্ৰকাশ পোৱাৰ পাছত তেওঁলোক এতিয়া এনেধৰণে লজ্জিত হৈ পৰিছে। আৰু তেওঁলোকৰ কি কাৰণে তেওঁলোকৰ নিজৰ দুখ ঢাকি তেওঁলোকে নিজক লুকুৱাবলৈ চেষ্টা কৰে। আৰু এইসকল অসম আৰক্ষীয়ে বাৰম্বাৰ তেওঁলোকৰ কুকৰ্ম ঢাকি আমাৰ যি সাংবাদিকৰ নিৰাপত্তা এতিয়া হীনতাত ভোগাৰ যি উপক্ৰম হৈছে তাতো তেওঁলোকে একেই প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। আৰু এতিয়া সিদিনা যিদিনাখনৰ এই ঘটনাটো সংঘটিত হৈছিল 16 নৱেম্বৰৰ দিনাখন তেওঁলোকে গেটৰ সন্মুখত যেতিয়া বাধা প্ৰদান কৰিছিল, তাৰ পাছতে আমাৰ সাংবাদিকসকলে তাত প্ৰতিবাদৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰি তেওঁলোকক এখন আজাহাৰ দাখিল কৰিছিল। কিন্তু সেই আজাহাৰৰ আজিলৈকে কোনো সুফল নোপোৱাৰ ফলতেই আজি তাৰ পৰিপ্ৰেক্ষিতত আমাৰ সাংবাদিকসকল আৰু লগতে বিভিন্ন দল সংগঠনৰ লোকো আমাৰ লগত আহি তেওঁলোকে আজি আমাক ইয়াত প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাত সাংবাদিকৰ ওপৰত ONGC আৱাসিক কলনী নাজিৰাৰ সন্মুখত যি ONGCৰ নিৰাপত্তাৰ লগত জড়িত জোৱানসকলে যি অসভ্য আচৰণ কৰিলে, এই আচৰণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি দেখিবলৈ পাই আহিছোঁ যে বহু সময়ত ONGC ইয়াত খনন আৰু উৎপাদনৰ কাৰ্য আৰম্ভ হোৱা দিনৰ পৰা
আমাৰ স্থানীয় সাংবাদিকসকলে তেখেতসকলক প্ৰত্যেকটো মুহূৰ্ততে প্ৰচাৰ আৰু ONGC প্ৰসাৰৰ ক্ষেত্ৰত তেখেতসকলে সহায় সহযোগ আগবঢ়াই আহিছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত ONGC কৰ্তৃপক্ষৰ স্থানীয় সাংবাদিকসকলৰ ওপৰত যি বিদ্বেষমূলক মনোভাৱ বুলি পুহি ৰাখিছে বুলি আমি আজি ক'ব লাগিব। যিহেতুকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ ONGC কলনীৰ সোমাব বিচৰা সাংবাদিকক তেখেতসকলৰ নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে, বন্দুক কাষ কৰি লৈছে, তেখেতসকলক গুলীয়াই হত্যাৰ ভাবুকি দিছে। কিন্তু এই কাৰ্য কোনো ধৰণে মানি লোৱা নহ'ব আৰু এনেকুৱা ধৰণৰ কাৰ্য কৰিবৰ কাৰণে তেখেতসকলে সাহস কৰিব পাৰিছে। ONGC নিয়োজিত 25 বেটেলিয়নে আমাৰ স্থানীয় যুৱকসকলে সংস্থাপনৰ ক্ষেত্ৰত সকলোৱে মাত মতাৰ পৰিপ্ৰেক্ষিতত ONGCয়ে গঠন কৰি দিছিলে 25 বেটেলিয়ন। এই 25 বেটেলিয়নত সম্পূৰ্ণ অসমীয়াৰ দ্বাৰাই জড়িত হৈ আছে। কিন্তু আজি 25 বেটেলিয়নৰ জোৱান হয় কিয় আমাৰ স্থানীয় সাংবাদিকসকলক সংবাদ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত তেখেতসকলে ONGC কলনীত সোমোৱাত বাধা আৰোপ কৰিছে আৰু তেখেতসকলক বন্দুক গুলীয়াই হত্যাৰ ভাবুকি দিছে। এই ক্ষেত্ৰত সেইদিনা 16 নৱেম্বৰৰ দিনা স্থানীয় সাংবাদিকসকলৰ লগতে সমূহ দল সংগঠনে সন্ধিয়া ONGC গেটৰ সন্মুখত প্ৰতিবাদ কৰিছিলে। সেই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত যিজন অভিযুক্ত জোৱান আছিলে ভাস্কৰ গগৈ, তেখেতৰ ওপৰত এখন এজাহাৰ দিয়া হৈছিলে আৰু আমাৰ স্থানীয় প্ৰশাসন আৰু নিৰাপত্তাৰক্ষী আৰু ONGCয়ে সেই ভাস্কৰ গগৈক আচলতে তেখেতসকলে আমাক আভুৱা ভাবিবৰ কাৰণে বুলিয়ে কৈছোঁ, আভুৱা ভাবিবৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা এখন নাটক সৃষ্টি কৰিলে। কিন্তু তেখেতসকলে এই এজাহাৰখনত যিজন ভাস্কৰ গগৈ প্ৰকৃত দোষী আছিলে তেখেতক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰাকৈ থানালৈ নি মাত্ৰ সাংবাদিকক কেমেৰাত এটা ফুটেজ দিবৰ কাৰণে তেখেতসকলে মানে চেষ্টা কৰি এটা নাটক সৃষ্টি কৰি তেখেতসকলে থানাত নি মানুহজনক এৰি দিলে। কিন্তু আজিলৈকে সেই এজাহাৰখনৰ ভিত্তিত ভাস্কৰ গগৈৰ ওপৰত কি বিহিত ব্যৱস্থা হ'ব, তেখেতৰ এই ঘটনাটোৰ ওপৰত উচিত তদন্ত কৰা আমি দেখিবলৈ পোৱা নগ'ল। আৰু সেই গতিকে আজি নাজিৰা নগৰৰ মাজমজিয়াত আজি ইয়াৰ স্থানীয় সাংবাদিকসকলে আৰু স্থানীয় দল সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, যাতে আগন্তুক দিনত অতি সোনকালে এই ভাস্কৰ গগৈক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু এই ক্ষেত্ৰত ONGC প্ৰশাসন আৰু স্থানীয় আমাৰ নাজিৰা প্ৰশাসনে সম্পূৰ্ণ গুৰুত্ব দিবলৈ আমি আহ্বান জনাই। আজি নাজিৰা সাংবাদিকসকল প্ৰতিবাদত বহিবলগীয়া হৈছে, কাৰণ প্ৰেছ ডে দিৱসৰ দিনাখনেই আমাৰ নাজিৰা সাংবাদিকসকল যথেষ্ট অপমানৰ সন্মুখীন হ'ল। এগৰাকী 25 বেটেলিয়নৰ জোৱানে বন্দুক টোৱাই গুলীয়াবলৈ উদ্যত হৈছিলে আমাৰ সাংবাদিকসকলক। লগতে নাজিৰাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই নামৰ এগৰাকীয়েও আমাৰ জ্যেষ্ঠ সাংবাদিকজনক কিয় আহিছে, কেলৈ আহিছে, আমি প্ৰতিবাদ কৰিবৰ সময়ত তেওঁ যিভাৱে আঙুলিটো এটা উচ্চবাচ্য কৰিছিল, এই দুইটা ঘটনাই আমি উচিত তদন্তৰ বাবে বা এজাহাৰ দাখিল কৰিছিলোঁ আৰক্ষী থানাত। কিন্তু সেই এজাহাৰ ভিত্তিত এতিয়া 36 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। ইপিনে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী সংযত হওক, কথা কওঁতে বা ব্যৱহাৰ পাতি সংযত হ'বলৈ কৈছে, কিন্তু নাজিৰাত তাৰ ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। আৰু এই ওলোটা প্ৰতিচ্ছবি আমি প্ৰতিবাদ কৰি তেওঁলোকৰ যি দুজন দোষী ব্যক্তি আৰক্ষী বিষয়া তেওঁলোকক আমি মানে নিলম্বিত বা তেনেকৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু তৎসত্ত্বেও 36 ঘণ্টাৰ পিছতো আমাক কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। আৰু সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকলক অপমান কৰা নিচিনা হৈছে। আৰু আমি এই কাৰ্যৰ প্ৰতিবাদ জনাই আজি সমূহ নাজিৰাৰ সাংবাদিকসকল আৰু বিভিন্ন দল সংগঠনৰ সৌজন্যত বা সহযোগত আমি এই প্ৰতিবাদ জনাইছোঁ যে তেওঁ উচিত তদন্ত হৈ দোষীক শাস্তি দিব লাগে। চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘটনাটো যিদিনা আচলতে সংঘটিত হ'ল, সেই ঘটনাৰ দিনা আমি দাবী জনাইছিলোঁ যে এই ঘটনাটো তাৎক্ষণিক আমাক আচলতে বিচাৰ লাগে। কিন্তু ডাঙৰ কথাটো হ'ল তেওঁলোকে এটা কথা জনাৰ প্ৰয়োজনীয়তা আছিলে, যিজন আৰক্ষীজনে গোটেই ঘটনাটো সংঘটিত কৰিলে, যে তেওঁ যিটো বিভাগত আজি কাম কৰিছে, যিটো 25 APBN, সেইটো আচলতে জনসাধাৰণ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ স্বাৰ্থত গঠিত হোৱা এটা বিভাগ। তো তাৰপিছতো তেওঁ এই কথাখিনিতো কোনো ধৰণৰ তেওঁ গুৰুত্বতা বুজি নাপালে। তাৰপিছত এটা ডাঙৰ কথাটো হ'ল ONGC প্ৰতাৰণাৰ বিৰুদ্ধে আচলতে ONGCয়ে কেনেধৰণে অসমীয়া জনসাধাৰণক আচলতে প্ৰতাৰণা কৰি আছে, এই কথা কিন্তু সেই ঘটনাটোৱে কিন্তু প্ৰতিনিয়ত আমাক জনাইছে। কিহৰ কাৰণে যে ONGCত সোমাবলৈ যোৱাৰ লগে লগে স্থানীয় জনসাধাৰণক যিধৰণে বাধা দিয়া হয়, প্ৰতিৰক্ষা বাহিনী লগাই তেওঁলোকে ONGC নিজৰ ভিতৰুৱা কুকৰ্মসমূহ ঢাকিবৰ কাৰণে যিধৰণে প্ৰতাৰণা কৰি আহে, সেই সেইদিনাখিনিয়ে আচলতে প্ৰতিয়ন কৰিছোঁ। আৰু লগে লগে আমাৰ সাংবাদিক বন্ধুসকলে তেওঁলোকে কেৱল মাত্ৰ ভিতৰলৈ যোৱাৰ অনুমতি বিচাৰি সেই সময়ত তেওঁলোকে যুক্তিযুক্ততা কৰি থকাৰ সময়তে আচলতে জোৱানজনে নিজৰ সংযমহীনতা হেৰুৱাই কি ধৰণে আচলতে অন কেমেৰাৰ সন্মুখত তেওঁ বন্দুক টোৱাবলৈ সাহস কৰিলে।
ডাঙৰ কথাটো হ'ল আমি কথাটোৰ পৰা এনেকৈও বুজিব পাৰিছোঁ যদি হয়তো সময়ত কেমেৰা নাথাকিলে হয়তো তেওঁ হয়তো বন্দুকৰ গুলী ফুটোৱাটো আচলতে কুণ্ঠাবোধ নকৰিলে হয় চাগে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ দাবী জনাইছোঁ যে এই গোটেই ঘটনাটো তাৎক্ষণিক তদন্ত লাগে। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে জোৱানজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ঠিক মুহূৰ্ততে তেওঁক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কেইজনমান উচ্চপদস্থ বিষয়াই কিন্তু আমাৰ সাংবাদিক বন্ধুসকলকো সেই সময়ত কিন্তু আমি নিজৰ চকুৰে দেখা পাইছিলোঁ যে আমাৰ সাংবাদিক বন্ধুসকলক তেওঁলোকে ব্যভিচাৰ চলাইছিল, বিভিন্ন যুক্তিযুক্তৰে তেওঁলোকক মানে অত্যাচাৰ কৰিছিল। এতিয়া কথাটো হ'ল ইমানখিনি পৰ্যায় হৈ যোৱাৰ পিছতো এজন আৰক্ষী জোৱানে জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে নিয়োজিত এজন আৰক্ষী জোৱানে নিজৰ সংযম যিহেতু নাই, সংযম নথকা আৰক্ষী জোৱানজনক সুৰক্ষা দিবৰ কাৰণে কিন্তু তেওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষই চেষ্টা কৰিছে। চেষ্টা কৰাৰ পিছতো ঠিক আছে সেই সময় আমি কিবা পৰিস্থিতিৰ কাৰণে আমি বুজি লৈছিলোঁ যে আমি গ্ৰহণ কৰি লৈছিলোঁ, কিন্তু তাৰ পিছতো কিন্তু গোটেই বিষয়টো আজি ধৰণলৈকে আমি কোনো ধৰণৰ মানে তদন্ত আমি দেখিবলৈ নাপালোঁ। বৰঞ্চ আমাৰ যিকেইজন সাংবাদিক বন্ধুৰ বিৰুদ্ধে আচলতে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছিলে, সেই সাংবাদিক বন্ধুকেইজনৰ বিৰুদ্ধে সেই জোৱানজনে এজাহাৰ দাখিল কৰি আমাৰ সাংবাদিক বন্ধুসকলক আকৌ মানে শোষণ কৰাৰ তেওঁলোকে চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই বিষয়টো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু বিষয়টো বিচাৰ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। দল সংগঠন তথা আমি আজি স্থানীয় সাংবাদিকসকলে আজি প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল আপোনালোকে জানে যে আজি আপোনাৰ 16 তাৰিখৰ দিনাখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন আচলতে নাজিৰা ONC কলনীত আচলতে কেইজনমান সাংবাদিক গতিকে তাত গৈছিল আৰু তাত ONC কলনীৰ ভিতৰত সোমাব বিচাৰিছিল আৰু সোমোৱাত বাধা দিছিল। আৰু বাধা দিয়াৰ কাৰণে আচলতে কি হ'ল তেওঁলোকৰ এজন পুলিচ 25 বেটেলিয়নে আচলতে কি কৰিলে, তেওঁলোকে আচলতে সাংবাদিকসকলৰ অশ্লীল মন্তব্য কৰিলে। তাৰ পক্ষতে তেওঁলোকে অলৰেডি গুলি কৰি দিয়া এটা ভাবুকি দিছিল। এতিয়া আমি ক'ব বিচাৰিছোঁ, আমি যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ সাংবাদিকসকলক আচলতে তেওঁলোকে এনেকৈ অসভ্য ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে। সকলো পুলিচ বিষয়া নহয়, কিছুমান পুলিচ বিষয়া এনেকুৱা মানে সৰ্বসাধাৰণ ৰাইজৰ পৰা এনেকুৱা উপদ্ৰৱ কৰি দেখায় তেওঁলোকে যে নিজকে ছিংগাম বুলি ভাবে। তেওঁলোকক মই কৈছোঁ সকলো নহয়, তেওঁলোক যিকেইজনে নিজকে ছিংগাম বুলি ভাবে তেওঁলোকৰ সঁচাকৈ যদি সাহস আছে তেওঁলোকে যাওক বৰ্ডাৰত গৈ কৰি দিব দম দেখায়। সাধাৰণ ৰাইজৰ আগত দম দেখাই একো লাভ নাই। আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমি DGP GP সিং মহোদয়ক অনুৰোধ জনাইছোঁ, এই যিজন 25 বেটেলিয়ন ভাস্কৰ গগৈক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক। আৰু আমি আশা কৰিছোঁ যে এই ঘটনা নাজিৰাতে এইটো ঘটনা শেষ বুলি হৈ হওক, তাকে আমি অনুৰোধ কৰিছোঁ।